মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ তৃতীয় অধ্যায় বতৰ এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা অনুশীলনীত একত কি কৈছে উত্তৰ লিখা। কত দিয়া আছে বতৰ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ব বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি ঘটে, যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহা গাজনি আদিও আহে। বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতিকে বতৰ বোলে। নেক্সট খটোত ঋতু কেইটা আৰু কি কি। ইয়াৰ উত্তৰ হ'ব ঋতু 6টা: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। নেক্সট গত বতৰৰ আগজাননী মানে কি। ইয়াৰ উত্তৰ হ'ব ৰেডিঅ', দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জনা যায়। এনে জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলা হয়। নেক্সট ঘত বতৰৰ তথ্য পাতি দিয়া তিনিবিধ সঁজুলিৰ নাম। বতৰৰ তথ্য পাতি দিয়া আমাৰ বহুত সঁজুলি আছে, যেনে থাৰ্মোমিটাৰ, বেৰোমিটাৰ, ৰেইন গজ, দিক দৰ্শী সূচক, এনিমোমিটাৰ, বায়ুমোজা, হাইগ্ৰমিটাৰ। সো ইয়াৰে ভিতৰত যিকোনো তোমালোকে তিনিটা লিখি দিলে হ'ল। ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে বতৰৰ তথ্য পাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হ'ল থাৰ্মোমিটাৰ, বেৰোমিটাৰ আৰু ৰেইন গজ। নেক্সট অংগত কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ইয়াৰ উত্তৰ হ'ব ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। নেক্সট 2 নং প্ৰশ্ন, কংহৰ লগত কংহ মিলোৱা। ইয়াত কি দিছে চোৱা। কত দি আছে বায়ুৰ উষ্ণতা, বায়ুত থকা জলীয় ভাস্পৰ পৰিমাণ, বৰষুণৰ পৰিমাণ, বায়ুৰ গতিবেগ। আৰু খত দিয়া আছে ৰেইন গজ, থাৰ্মোমিটাৰ, এনিমোমিটাৰ, হাইগ্ৰমিটাৰ। এতিয়া কোনটোৰ লগত কোনটো হয় এইটো মিলাব দিছে। বায়ুৰ উষ্ণতা কিহেৰে জোখে, এইটো হ'ব থাৰ্মোমিটাৰ। বায়ুৰ উষ্ণতা জোখে থাৰ্মোমিটাৰেৰে। বায়ুত থকা জলীয় ভাস্পৰ পৰিমাণ কিহেৰে জোখে, এইটো হাইগ্ৰমিটাৰ হ'ব। বৰষুণৰ পৰিমাণ জোখে, এইটো ৰেইন গজ হ'ব। আৰু বায়ুৰ গতিবেগ এইটো হ'ব এনিমোমিটাৰ। এইখিনি মিলাই ল'বা। নেক্সট 3 নম্বৰ প্ৰশ্নত খালী ঠাই পূৰ কৰা। কত দিয়া আছে গৰম দিনত পাতল ধেজ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খালী ঠাইত কি লিখিবা, খালী ঠাইত হ'ব কপাহী। গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। ইয়াত কপাহী লিখি দিবা। খটো চোৱা, বতাহৰ দিশ জুখিবলৈ ধেজ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। খালী ঠাইত কি হ'ব, বতাহৰ দিশ জুখিবলৈ ব্যৱহাৰ কৰা হয় দিক দৰ্শী সূচক। সো ইয়াত খালী ঠাইত লিখিবা দিক দৰ্শী সূচক। দিকদৰ্শী সূচক। নেক্সট গত বায়ুমোজা বতাহৰ ধেজ আৰু ধেজ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। বায়ুমোজা কিহৰ বাবে ব্যৱহাৰ কৰা হয়, বতাহৰ গতিবেগ আৰু বতাহৰ দিক নিৰ্ণয় কৰিবলৈ। বতাহৰ গতিবেগ আৰু বতাহৰ দিক। সো ইয়াত লিখি দিয়া বতাহৰ গতিবেগ আৰু দিক। নেক্সট ঘত ধুমুহা আহিলে আকাশত ধেজ মাৰে আৰু মেঘেও গাজে। এতিয়া ধুমুহা আহিলে আকাশত কি মাৰে, বিজুলী ঢেৰেকনি মাৰে। সো খালী ঠাইত লিখিবা বিজুলী ঢেৰেকনি। ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি মাৰে আৰু মেঘেও গাজে। নেক্সট 4 নম্বৰ প্ৰশ্নত বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়। এতিয়া বতৰৰ আগজাননী আমি কি কি মাধ্যমৰ জৰিয়তে পাওঁ, ৰেডিঅ', টিভি, তাৰপিছত বাতৰি কাকত আৰু আজিকালি মোবাইলতো পোৱা যায়।
সো ইয়াৰ উত্তৰ এনেদৰে লিখিবা ৰেডিঅ' দূৰদৰ্শন বাতৰি কাকত ইণ্টাৰনেট আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ আগজাননী দিয়া হয় নেক্সট আহা 5 নম্বৰত চমু টকা লিখা কত কি দিয়া আছে ৰেইন গছ তো ইয়াৰ চমু টকা লিখিব দিছে তো ইয়াৰ উত্তৰ হ'ব ৰেইন গছ নামৰ সঁজুলিবিধৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয় বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ-গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয় যাতে বৰষুণৰ সঠিক পৰিমাণ জকিব পাৰি নেক্সট কৃত্ৰিম উপগ্ৰহ ইয়াৰ উত্তৰত লিখিবা সৌৰজগতৰ বিভিন্ন উপগ্ৰহৰ বাহিৰেও আন কিছুমান উপগ্ৰহ বিজ্ঞানীবিলাকে কক্ষপথত স্থাপন কৰিছে এইবোৰ উপগ্ৰহক কৃত্ৰিম উপগ্ৰহ বোলে ভিন ভিন উদ্দেশ্যত ভিন ভিন কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয় বতৰৰ আগজাননী দিয়া বায়ুমণ্ডলৰ অধ্যয়ন কৰা বৰ্হিবিশ্বৰ তথ্য সংগ্ৰহ কৰা আদি কামত কৃত্ৰিম উপগ্ৰহ ভূমিকা অতি গুৰুত্বপূৰ্ণ নেক্সট গটছুৱা বতৰ বিজ্ঞান কেন্দ্ৰ ইয়াৰ উত্তৰত লিখিবা বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰি বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিভিন্ন তথ্যবোৰ কৃত্ৰিম উপগ্ৰহৰ পৰা সংগ্ৰহ কৰি এই তথ্যবোৰ অধ্যয়ন কৰে আৰু বতৰৰ আগজাননী প্ৰস্তুত কৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰস্তুত কৰা এই আগজাননী ৰেডিঅ' বাতৰি কাকত দূৰদৰ্শন আদিৰ জৰিয়তে গোটেই দেশৰ বাবে প্ৰচাৰ কৰে নেক্সট চোৱা ঘট খৰাং বতৰ ইয়াৰ উত্তৰ হ'ব কেতিয়াবা বহুদিন ধৰি বৰষুণ নহয় দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে ঠায়ে ঠায়ে মাটিত চিৰাল ফাট মেলে এনে বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয় নেক্সট আহা উঙত ফৰকাল বতৰ ইয়াৰ উত্তৰত লিখিবা যেতিয়া আকাশত ডাৱৰ নাথাকে তেতিয়া আকাশখন ফৰকাল হৈ থাকে সাধাৰণতে পুৱা আৰু আবেলি বতৰ অলপ ঠাণ্ডা থাকে যদিও দুপৰীয়া তুলনামূলকভাৱে গৰম বেছি হয় এনেকুৱা বতৰ হৈছে ফৰকাল বতৰত সকলো ধৰণৰ কাম-কাজ কৰিবলৈ সুবিধা নেক্সট চোৱা 6 নম্বৰ প্ৰশ্নত বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনে ধৰণৰ হ'ব লাগে লিখা ইয়াৰ উত্তৰ হ'ব বতৰ অনুযায়ী আমি সাজপাৰ বতৰৰ লগত মিলাই পিন্ধিব লাগে গৰমৰ দিনত আমি পাতল কপাহী কাপোৰ পিন্ধিব লাগে আৰু শীতকালত আমি গৰম কাপোৰ পিন্ধিব লাগে নেক্সট চোৱা 7 কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে ইয়াৰ উত্তৰ হ'ব খেতিয়ক জাহাজৰ নাবিক সাগৰত মাছ মৰা মাছমৰীয়া পৰ্বত আৰোহণকাৰী বিমান চালক আদি ব্যক্তিক বতৰৰ আগজাননীয়ে সহায় কৰে নেক্সট চোৱা 8 বতৰৰ উপাদান কেইটাৰ নাম কি ইয়াৰ উত্তৰ হ'ব বতৰৰ উপাদান কেইটা হৈছে বায়ুমণ্ডলৰ উষ্ণতা চাপ বতাহৰ দিশ আৰু বেগ বৰষুণৰ পৰিমাণ মেঘৰ উপস্থিতি বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি